ভাৰতীয় সংবিধানৰ আমি পাৰ্ট 2 চাই আছোঁ, য'ত আছিল আমাৰ চিটিজেনশ্বিপৰ কথা, নাগৰিকত্বৰ কথা, ভাৰতত কেনেকৈ নাগৰিকত্ব ল'ব পাৰি। এতিয়া আজি আমি চাম আৰ্টিকেল নম্বৰ 6টো, য'ত আমাৰ আৰ্টিকেল 5লৈকে হৈ গৈছে। এতিয়া আৰ্টিকেল 6ত এইটোৱে আছে যে 19 জুলাই 1948 সেই যিটো ডেট আছে, সেই ডেটটোৰ আগতে যদি পাকিস্তানৰ পৰা কোনোবা মানুহ যদি ভাৰতলৈকে আহিছে, তেতিয়াহ'লে তেওঁ ডাইৰেক্টলি ভাৰতৰ নাগৰিকত্ব পাই যাব। কিন্তু যদি সেই 19 জুলাই 1948 সেই ডেটটোৰ পিছত যদি ভাৰতলৈকে কোনোবা আহে পাকিস্তানৰ পৰা, তেতিয়াহ'লে সেই মানুহজনে ডাইৰেক্টলি নাগৰিকত্ব নাপায়। অকণমান তেওঁলোকৰ কমপ্লেক্স আছে প্ৰচেছটো। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰি পিনে 6 মাহলৈকে ভাৰতত তেওঁলোকে বাস কৰিব লাগিব, 6 মাহ ভাৰতত তেওঁলোকে থাকিব লাগিব। তাৰ পিছত তেওঁলোকে নাগৰিকত্ব হ'ব। মানে সেই ডেটটো 19 জুলাই 1948ৰ আগত যদি আহে, পাকিস্তানৰ পৰা আহিলেও ডাইৰেক্টলি তেওঁলোকে ভাৰতৰ নাগৰিকত্ব পাব। কিন্তু যদি সেই ডেটটোৰ পিছত আহে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি কিনে 6 মাহ ৰেজিষ্ট্ৰেশ্যন কৰি কিনে পাৰ্মিট লৈ কিনে 6 মাহ তেওঁলোকে ভাৰতত বাস কৰিব লাগিব। তাৰপিছত তেওঁলোকে নাগৰিকত্ব পাব ভাৰতৰ।